হেল্ল' এভৰিৱান। আজি মই ডিব্ৰুগড়ৰ পৰা ভাইজাগ চহৰ বা বিশাখাপট্টনম চহৰলৈ কেনেদৰে যাব পাৰি আৰু তাৰ পৰা আৰাকু ভেলীলৈ কেনেদৰে যাব পাৰি বা যাতায়াতৰ কেনেধৰণৰ ব্যৱস্থা আছে বা কি দৰ্শনীয় স্থান আছে তাৰ বিষয়ে অকণমান কথা পাতিবলৈ বিচাৰিছোঁ। ভাইজাগ বা বিশাখাপট্টনম যাবলৈ হ'লে ৰেলগাড়ীৰ সুব্যৱস্থা আছে আৰু লগতে বিমান সেৱাও উপলব্ধ আছে। আৰু ৰেলগাড়ীৰে যাবলৈ হ'লে গুৱাহাটী বা ডিব্ৰুগড় চহৰৰ পৰা যাবলৈ পাৰি আৰু বিবেক এক্সপ্ৰেছ এখন অন্যতম ৰেলগাড়ী হয়। আৰু এনেদৰে আমি ভাইজাগ চহৰ পালোহি। এইখন আমাৰ হোটেল আছিলে আৰু হোটেলখনৰ পৰা এয়া ৰাতিপুৱাৰ মনোমোহা দৃশ্য এটা আছিলে। আমাৰ হোটেলখন আছিলে মেইন ৰাস্তাৰ একেবাৰে কাষতে আৰু আমাৰ যিটো ভাইজাগৰ যিখন মানে ফেমাছ বিচ ৰামাকৃষ্ণ বিচৰ পৰা 2.5 কিলোমিটাৰ দূৰত আছিলে। এইদৰে আমি ৰাতিপুৱা ৰামাকৃষ্ণ বিচৰ ফালে ওলাই আহোঁ। ভাইজাগৰ ৰাস্তা পদূলি ইমান চফা দেখিলোঁ ৰাতিপুৱাই আৰু বহুত ধৰণৰ চাফাই কৰ্মী তাতে লাগি থাকে ৰাস্তা পদূলি ঘাট এইবিলাক চফা কৰিবৰ কাৰণে। আমি যেতিয়া ওলাইছিলোঁ তেতিয়া অলৰেডি সূৰ্যোদয় হৈ গৈছিলে। ৰামাকৃষ্ণ বিচৰ ওচৰলৈ আহিলোঁ। আপুনি চাব পাৰে so বিউটিফুল। এফালে সাগৰ, এফালে পাহাৰ, শিল, ছানৰাইজ, মানে এটা অপূৰ্ব দৃশ্য। খুবেই ভাল লাগিছে। মানে এই যে পাহাৰ আৰু সাগৰৰ যিটো সংগম, এইটো মানে সঁচাকৈ ভাবিবলগীয়া ধুনীয়া। অকণমান দেৰি পিছত তাতে লাহে লাহে মানুহৰ ভিৰ বাঢ়িবলৈ ধৰিলে আৰু তাৰ পৰা আমাৰ নেক্সট ডেষ্টিনেশ্যন আছিলে সিংহাচলম টেম্পল বা মন্দিৰ। এই মন্দিৰটো পাহাৰত অৱস্থিত আৰু পাহাৰলৈ যোৱা ৰাস্তাটো খুব ধুনীয়া। আৰু এইটো সিংহাচলম মন্দিৰ আৰু এইটো নৰসিংহদেৱৰ মন্দিৰ বুলি কোৱা হয়। নৰসিংহদেৱৰ মন্দিৰ আগতে দেখা নাছিলোঁ আৰু মন্দিৰৰ বাহিৰৰ কাৰুকাৰ্য খুবেই ধুনীয়া আছিলে আৰু মন্দিৰলৈ যোৱা ৰাস্তাটো বা পথটো ইমানেই সুন্দৰ আছিলে। মানে এফালে পাহাৰ, এফালে ধুনীয়া চাফ চিকুণ ৰাস্তা, মানে একদম মনোমোহা দৃশ্য এটা। তাৰ পৰা আহি থাকোঁতে বাটত এটা হনুমানজীৰ মন্দিৰো দেখি পালোঁ। তাৰ পৰা ওলাই আহি আমাৰ নেক্সট ডেষ্টিনেশ্যন আছিলে কৈলাশগিৰি পাহাৰৰ ওপৰত থকা দুটা সুউচ্চ মূৰ্তি, শিৱ আৰু পাৰ্বতীৰ মূৰ্তি আছিলে আৰু এই দুটা প্ৰকাণ্ড বা বিশাল এটা মূৰ্তি, খুব ধুনীয়া। আৰু তাত আপোনাৰ ৰোপৱেৰ ব্যৱস্থাও আছে, টয় ট্ৰেইনো আছে আৰু বিভিন্ন ধৰণৰ দুঃসাহসিক ক্ৰীড়াও মানে জিপ লাইন আদিৰো ব্যৱস্থা আছে। আৰু তাৰ পৰা ভাইজাগ চহৰখন এনেকৈ চাব পাৰি আৰু খুবেই ধুনীয়া মানে দৃশ্য এটা তাৰ পৰা দেখিবলৈ পোৱা যায়। তাৰ পৰা আমি আহি পেলাই আমাৰ গাড়ীখন বিচৰ কাষেৰে ৰাস্তাৰে আগবাঢ়িলে আৰু সেই যাত্ৰাটো খুব ধুনীয়া আছিলে। মানে কাষত বিচ বা সাগৰৰ তীৰ আছিলে আৰু আমাৰ গাড়ীখন ইমান এটা সুন্দৰ চাফ চিকুণ পথেৰে আগবাঢ়িছিলে, সেইটো দেখিবলৈ খুব মনোমোহা আৰু মানে এটা নয়ন জুৰোৱা দৃশ্য এটা আছিলে। তাৰ পৰা আমি আগবাঢ়ি আহি থোটলাকন্দা নামৰ পাহাৰৰ ওপৰলৈ আহিলোঁ আৰু তাতে আমাৰ নেক্সট দৰ্শনীয় স্থলী আছিলে প্ৰাচীন বৌদ্ধ মঠ বা বুদ্ধিষ্ট মনেষ্ট্ৰী। চ' এইটো আছিলে মানে আপোনাৰ থোটলাকন্দা পাহাৰৰ ওপৰত অৱস্থিত আৰু তাতে মহাস্তূপ, সত্যগৃহ, বিহাৰ, ৰন্ধনশালা আদি বিভিন্ন ধৰণৰ খনন কাৰ্যত পোৱা আমি আৰ্হি দেখিবলৈ পোৱা গৈছিলে। আৰু এইটো বিশেষকৈ 1976 চনত ভাৰতীয় নৌসেনাই এক নৌসেনা স্থাপন কৰিবৰ বাবে উপযুক্ত স্থান বিচাৰি আছিলে। তেতিয়া তেওঁলোকে এই ধ্বংসাৱশেষ কিছুমান দেখা পায় আৰু তাৰপিছত তেওঁলোকে সেইটোত খনন কাৰ্য আৰম্ভ কৰে আৰু এই আৱিষ্কাৰৰ পিছত এতিয়া তাতে খনন কাৰ্য চলাই পেলাই পুৰাতত্ত্ব আৰু সংগ্ৰহালয় বিভাগে 1988 চনৰ পৰা 1992 চনলৈ খনন কাৰ্য চলায়। আৰু তেনেকৈ এই ধুনীয়াকৈ জেগাডোখৰ ৰখা হৈছে আৰু খুব মানে তেওঁলোকে যত্ন কৰি জেগাডোখৰ তেওঁলোকে ভালকৈ মেইনটেইন কৰি ৰাখিছে। তাৰ পৰা ওলাই আহি আমি এখন ধুনীয়া পাৰ্ক পাওঁহি আৰু এইখনৰ পৰা মানে গোটেই চহৰখনৰ আপোনাৰ সাগৰৰ তীৰৰ পৰা চহৰখন দেখিবলৈ পোৱা যায় আৰু ইমান ধুনীয়া মানে দৃশ্য আছিলে। আৰু বহুতকেইখন আমি ছবি তুলি ৰাখিলোঁ, কিন্তু ছবিয়ে মানে যিটো আচল সৌন্দৰ্য সেইটোৱে কেতিয়াও মানে ধৰি ৰাখিব নোৱাৰে, যিটো আমি খালী চকুৰে দেখা পাওঁ। তাৰ পৰা আমি ওলাই আহি আকৌ সেই একেই ৰাস্তাটোৰে আগবাঢ়িলোঁ, উভতনি যাত্ৰা এইটো। আৰু তেতিয়া এই মানে ইমান ধুনীয়া দীঘল দীঘল বা ওখ ওখ নাৰিকল গছ, তাৰ কাষত এখন সমুদ্ৰ
সমুদ্ৰ বা সাগৰৰ তীৰ আৰু তেনেকৈ গোটেই ৰাস্তাটো খুব ধুনীয়া। তাৰ পৰা আমি আহি পেলাই টেনিটি পাৰ্ক পালোঁহি আৰু ইয়াতে এখন বাংলাদেশী জাহাজ এখন আছে আৰু যিখন ঘূৰ্ণী বতাহৰ বাবে সাগৰৰ পাৰত এনেকৈ উপস্থিত হৈছিলহি। খুব ভিৰ হয় তাতে। তাৰ পৰা আহোঁতে আমি অকণমান বৰষুণো পালোঁ, কিন্তু বৰষুণে আমাৰ উৎসাহ ম্লান পেলাব পৰা নাছিলে। আৰু তাৰ পৰা আমি আকৌ আহি পেলাই ৰামাকৃষ্ণ বীচ পাইছিলোঁহি আৰু তাতে আমাৰ দৰ্শনীয় স্থল আছিলে এয়াৰক্ৰাফ্ট মিউজিয়াম। এইখিনি এয়াৰক্ৰাফ্ট মিউজিয়ামৰ ফটো হয়। ইয়াত বিশেষকৈ ভাৰতীয় নৌসেনাই 29 বছৰ ধৰি ব্যৱহাৰ কৰি থকা এখন বিমানৰ সংগ্ৰহালয় হিচাপে বনোৱা হৈছে আৰু তাতে বিভিন্ন ধৰণৰ বস্তু ৰখা হৈছে। তাৰ আমি এই গল্ডেন ষ্টেচু দেখিবলৈ পাওঁ। আচলতে তেওঁ এজন প্ৰকৃত মানুহেই আছিলে। তাৰ পৰা আহি আমাৰ নেক্সট দৰ্শনীয় স্থল আছিলে এই প্ৰকাণ্ড ছাবমেৰিন মিউজিয়ামখন। এইখন এখন সঁচা সঁচি বা প্ৰকৃত ছাবমেৰিন হয়, যিখন ভাৰত পাকিস্তানৰ যুদ্ধতো ব্যৱহাৰ হৈছিলে আৰু সেইখন পিছলৈ সংগ্ৰহালয় হিচাপে ব্যৱহাৰ কৰা হয়। এইখিনি চি হেৰিয়াৰ মিউজিয়ামৰ ফটো। ইয়াতে বিভিন্ন ধৰণৰ নৌসেনাই ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ এয়াৰক্ৰাফ্টৰ আৰ্হি বা তেওঁলোকে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ যন্ত্ৰপাতিৰ ব্যৱস্থা আছে। তেনেকৈ আমাৰ সিদিনাখনৰ দিনটোৰ অন্ত পৰিল আৰু তাৰপিছত আমাৰ নেক্সট দিনা বা দ্বিতীয় দিনা আমাৰ দৰ্শনীয় স্থান আছিলে আৰাকু ভেলী। আৰু আৰাকু ভেলী যাবলৈ হ'লে কেনেধৰণৰ যাতায়াতৰ ব্যৱস্থা আছে আৰু তাতে কি ধৰণৰ দৰ্শনীয় স্থলী আছে তাৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত কথাখিনি পাতি ল'ম। ধন্যবাদ।